যিটো বিষয় অত্যন্ত চৰ্চিত আৰু আমাৰ কাৰণে বৰ স্পৰ্শকাতৰ, সেইটো হৈছে কংগ্ৰেছ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ যি পাকিস্তান লিংক, এই সন্দৰ্ভতো আমি আপোনালোকৰ ওচৰত কিছু কথা ক'ব বিচাৰিছোঁ। আমি ক'ব বিচাৰিছোঁ যে গৌৰৱে অসমৰ যি বীৰত্ব, এই বীৰত্ব, অসমীয়াৰ যি বীৰত্ব, এই বীৰত্বক কালিমা সানিলে। তাৰ পূৰ্বে মই এটা ভিডিঅ' আপোনালোকৰ ওচৰত দেখাব বিচাৰোঁ। কিন্তু সেই দেশৰ লগত আমাৰ তেনেকুৱা সম্পৰ্ক হ'ব নালাগে, মই এইখিনিকে কৈছোঁ। তেওঁ ক'বই লাগিব আহি মই বোলে পাকিস্তান। এয়া হৈছে আমাৰ বীৰ অসম সন্তান জিন্তু গগৈ, প্ৰয়াত জিন্তু গগৈ ডাঙৰীয়াৰ সেই গৰ্বিত পিতৃ আৰু মাতৃৰ বক্তব্য। তেওঁলোকে কৈছে যে গৌৰৱ গগৈ যি পাকিস্তান লিংক, তেওঁ পাকিস্তানত যি শত্ৰু ৰাষ্ট্ৰ পাকিস্তানৰ সেনাৰ চাৱনি থকা, সেনাৰ হেডকোৱাৰ্টাৰ থকা এই তক্ষশিলা অঞ্চললৈ তেওঁ গৈছে, এই কথা তেওঁ স্বীকাৰ কৰিছে। গতিকে অসমৰ বীৰত্বত ই এক অত্যন্ত কালিমা সানিছে। যিটো সময়ত কাৰ্গিল যুদ্ধত আমাৰ বীৰ সন্তান প্ৰয়াত জিন্তু গগৈয়ে অংশগ্ৰহণ কৰি তেওঁ বীৰত্ব দেখুৱাই বীৰ শ্বহীদ প্ৰাপ্তি হৈছিল। তেওঁৰ নিজৰ চৰম বলিদান দিছিল, তেওঁৰ নিজৰ জীৱন বলিদান দিছিল। সেইখন ৰাজ্যৰ সেই জিন্তু গগৈৰ যি উদাহৰণ, সেই উদাহৰণ যি বীৰৰ গাথা, সেই বীৰৰ গাথাত গৌৰৱ গগৈয়ে কালিমা সানিলে। তেওঁ নিজ মুখে স্বীকাৰ কৰিলে যে তেওঁ তক্ষশিলালৈ গৈছিলে, যিটো কথা SITৰ প্ৰতিবেদনটোতো অহা নাছিলে। যে তক্ষশিলা ক'ত? ৰাৱলপিণ্ডি জিলাৰ অন্তৰ্গত, য'ত তেওঁৰ যিখন ভিছা আছিলে, যিটো ভিছা তেওঁ লাহোৰলৈকে লৈছিলে। ভাৰতবৰ্ষৰ পৰা যেতিয়া পাকিস্তানলৈ তেওঁ গৈছিলে, তেতিয়া মাত্ৰ তেওঁৰ ভিছাটো লাহোৰলৈকে আছিলে। তাত তেওঁ এক্সটেণ্ড কৰি তেওঁ কৰাচী আৰু ইছলামাবাদলৈকে ল'লে। কিন্তু তেওঁ পৰৱৰ্তী তেওঁ যিখন প্ৰেছ মিট দিলে, সেই প্ৰেছ মিটত তেওঁ স্পষ্ট কৰিলে যে তেওঁ কেৱল মাত্ৰ কৰাচীলৈকে নহয়, তেওঁ ৰাৱলপিণ্ডি জিলালৈকে গৈছিল, তেওঁ তাত তক্ষশিলা নামৰ অঞ্চললৈকে গৈছিল বুলি তেওঁ স্পষ্ট কৰিলে। আৰু এই তক্ষশিলাৰ একেবাৰে সমীপতে পাকিস্তান সেনাৰ হেডকোৱাৰ্টাৰ তাতে আছে, ৰৰ হেডকোৱাৰ্টাৰ তাতে, পাকিস্তানৰ ISI হেডকোৱাৰ্টাৰ তাতে আছে। গতিকে ISIৰ হেডকোৱাৰ্টাৰলৈ, পাকিস্তান সেনাৰ হেডকোৱাৰ্টাৰলৈ তেওঁ কিয় গৈছিলে, এই কথাটো অসমৰ মানুহে নিশ্চিতভাৱে প্ৰশ্ন কৰিব। যি ধৰণে আজি সেই বীৰ শ্বহীদ জিন্তু গগৈ পৰিয়ালে তেওঁক প্ৰশ্ন কৰিছে যে তেওঁ কিয় তালৈকে গৈছে, এই কথাটো তেওঁক প্ৰশ্ন কৰিছে। গতিকে ই অসমৰ কাৰণে অত্যন্ত লজ্জাজনক, অসমীয়া মানুহৰ কাৰণে অত্যন্ত লজ্জাজনক। গতিকে আমি এই কথা স্পষ্টতাৰে কৈছোঁ যে তেওঁ যিদিনা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই SITৰ ৰিপৰ্ট সন্দৰ্ভত ৰাজহুৱা কৰিছিলে, সেইদিনা তেওঁ আহি দলগাঁৱত, চাব দেই, দৰং জিলাৰ দলগাঁও সমষ্টিত তেওঁক সেইসকল লোকে, যিসকল সন্দেহজনক লোকৰ বসতিস্থলী, যাক আমি সন্দেহ কৰোঁ, তেওঁলোকৰ মাজতো হয়তো বহুতো এনেকুৱা আমি যি সন্দেহজনক সেই মিয়া অধ্যাদোষিত অঞ্চল দলগাঁও, তাত তেওঁক ব্যাপকভাৱে আদৰণি জনাইছিলে। ইয়াৰ মূল কথাটো কি? যিদিনা তেওঁৰ বিৰুদ্ধে পাকিস্তান লিংক সন্দৰ্ভত গুৱাহাটীত মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰেছ মিট কৰিছে, সেইদিনাই তেওঁ দলগাঁৱত আহি বীৰদ্ৰপে তেওঁ তাত তেওঁৰ সংগঠন কৰিবলৈ আহিছে, অৰ্থাৎ মিয়া অধ্যাদোষিত অঞ্চলত তেওঁ সংগঠন কৰিবলৈ আহিছে। গতিকে নিশ্চিতভাৱে ই আমাৰ কাৰণে অত্যন্ত দুৰ্ভাগ্যজনক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।